লখিমপুৰত চলাচল বন্ধ হৈ পৰিল শ শ ই-ৰিক্সাৰ। ই-ৰিক্সা এৰি প্ৰতিবাদত নামিল শ শ চালক। ৰাষ্ট্ৰীয় ঘাইপথত ই-ৰিক্সা চলাচলত নিষেধাজ্ঞাৰ বিৰুদ্ধে চালকৰ তীব্ৰ ক্ষোভ। কিবা এটা ৰাস্তা পুলিচ প্ৰশাসন আৰু ডিলাৰে মিলি পিনে আমাক কিবা এটা সুবিধা কৰি দিব লাগিব, আৰু যদি নিদিয়ে তেতিয়া আমাৰ যেইকেইটা গাড়ী আছে সবকেইটা আমি ডিলাৰত যাই পিনে সবকেইটা গাড়ী ষ্টক কৰিম, হলে ডিলাৰ গাড়ী ল'ব লাগিব, নহলে গোটেইকেইটা গাড়ী ডিলাৰত জ্বলাই দিম। ৰাষ্ট্ৰীয় ঘাইপথত ই-ৰিক্সা চলাচল নিষিদ্ধ কৰাৰ নিৰ্দেশনাৰ পিছতেই হাহাকাৰ লাগিছে ই-ৰিক্সা চালকসকলৰ মাজত। ঠায়ে ঠায়ে চালকসকলে আৰম্ভ কৰিছে প্ৰতিবাদ। লখিমপুৰৰ বঙালমৰা অঞ্চলতো চালকসকলে সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ। ৰাষ্ট্ৰীয় ঘাইপথত ই-ৰিক্সা চলাচল বন্ধ কৰাৰ বাবে প্ৰশাসনে শেহতীয়াকৈ এটা নিৰ্দেশনা জাৰি কৰিছে। এই নিৰ্দেশনাৰ পিছতেই লখিমপুৰ জিলাৰ বিভিন্ন অঞ্চলত শ শ ই-ৰিক্সা চালকে একেলগে ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰী চালকসকলে কয় যে ই-ৰিক্সাই হৈছে তেওঁলোকৰ উপাৰ্জনৰ একমাত্ৰ মাধ্যম। হঠাৎ এই ধৰণৰ নিষেধাজ্ঞাই তেওঁলোকক আৰ্থিক সংকটত পেলাইছে। প্ৰতিবাদকাৰীসকলে এই সিদ্ধান্ত পুনৰ বিবেচনা কৰাৰ দাবী জনাইছে। উল্লেখ্য যে ৰাষ্ট্ৰীয় ঘাইপথত যান-জঁট আৰু সুৰক্ষাৰ কথা বিবেচনা কৰিয়েই জিলাই জিলাই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আজি এই প্ৰতিবাদটো যৌথভাৱে কৰা হৈছে। নাৰায়ণপুৰ, ধলপুৰ, বিহপুৰীয়া, বঙালমৰা, লালুক সকলো টমটম মিলি আমি প্ৰতিবাদ কাৰ্যসূচী লৈছোঁ, যাতে আমাৰ প্ৰশাসনে, জিলা প্ৰশাসনে ৰাষ্ট্ৰীয় ঘাইপথত উঠিব দিয়া নাই, চলাব দিয়া নাই। কাৰণ কি আমি এতিয়ালৈকে বুজি পোৱা নাই, প্ৰশাসনেও আমাক জনোৱা নাই। আমাক ট্ৰেফিক পুলিচে লালুকৰ পৰা যাবলৈ দিয়া নাই, উঠিব দিয়া নাই, নাৰায়ণপুৰ সেইটো ছাইডেও উঠিব দিয়া নাই। তাকে লৈ আজি এই প্ৰতিবাদ কাৰ্যসূচী ভাগ লৈছোঁ গোটেইখিনি মিলি, আৰু প্ৰশাসনক অনুৰোধ কৰিছোঁ যাতে অতি সোনকালে আমাৰ গাড়ীখিনি চলিব দিয়ে যেন। কাৰণ আমি সকলোৱে দুখীয়া শ্ৰেণীৰ মানুহ, বহুত বিকলাংগ আৰু শাৰীৰিকভাৱে অক্ষম লোকেও গাড়ী চলাই এখন ঘৰ পোহপাল কৰি আছে। আমাৰ হাজাৰ হাজাৰখন স্পীড টমটম এতিয়া এই ঘৰতে বহিবলগীয়া হৈছে। সেইকাৰণে প্ৰশাসনক অনুৰোধ জনাইছোঁ, পৰিবহণ বিভাগক অনুৰোধ জনাইছোঁ যাতে অতি সোনকালে আমাক এই হাই ৰোডত চলিব দিয়ে যেন। আমাৰ পুলিচ প্ৰশাসনক নমস্কাৰ, অনুৰোধ জনাইছোঁ। আজি আমি টমটম কেইটা লৈছোঁ, কমচে কম 800-900 টমটম হ'ব আমাৰ বিহপুৰীয়াটো লালুকত চলি আছে। আজি আমাক পুলিচ প্ৰশাসনে ৰাস্তাত উঠিব দিয়া নাই। উঠিলে ফাৰ্ষ্টত 2000 টকা ফাইন কাটে, নেক্সটত 10,000 টকা ফাইন কাটে। এতিয়া আমাৰ ল'ৰা ছোৱালী আছে, স্কুলত দিছোঁ। আজি এই এমাহত আমি গাড়ীটো লৈছোঁ, লোনত লৈছোঁ, ইনষ্টলমেণ্ট আছে 10,000-12,000 টকা ইনষ্টলমেণ্ট আছে। এতিয়া আমি গাঁৱত চলাই ইনষ্টলমেণ্ট মাৰিম, বছৰত 9,000 টকা ইঞ্চুৰেঞ্চ বনাব লাগে। না ইঞ্চুৰেঞ্চ বনাম, না ইনষ্টলমেণ্ট মাৰিম। এতিয়া যদি আমাক চলিব নিদিয়ে তেতিয়া আমাৰ গাড়ীকেইটা ডিলাৰে ঘূৰাই লওক, নহ'লে আমাক চলিবলৈ কিবা এটা ৰাস্তা পুলিচ প্ৰশাসন আৰু ডিলাৰে মিলি পিনে আমাক কিবা এটা সুবিধা কৰি দিব লাগিব। আৰু যদি নিদিয়ে তেতিয়া আমাৰ যেইকেইটা গাড়ী আছে সবকেইটা আমি ডিলাৰত যাই পিনে সবকেইটা গাড়ী ষ্টক কৰিম, হলে ডিলাৰ গাড়ী ল'ব লাগিব, নহলে গোটেইকেইটা গাড়ী ডিলাৰত জ্বলাই দিম। লেকিন আমি পইচা দি পিনি গাড়ী কিয় ৰাস্তাত চলাব নোৱাৰো? কিয় আমি ফাইন কিয় দিম? আমি ফাইন নিদিওঁ, জীৱন দি দিম, জীৱন দি দিম। মাহত আমি 10,000 টকা 12,000 টকা নেখানাও, তথাপি 10,000 টকা ফাইন দিব লাগে। কৰবা দিম আমি মৰি যাম। এতিয়া ইনষ্টলমেণ্ট মাৰিম, এতিয়া ইলেক্ট্ৰিক বিল মাহত 1500, 1800, 2000 টকা ইলেক্ট্ৰিক বিল আহে। আমি কৰবা দিম? আমি এতিয়া চুৰি কৰিব লাগিব। যদি চুৰি কৰে তেতিয়া জেলত দিব। এতিয়া একো ৰাস্তা নাই। এতিয়া আমি কৰ্ম কৰি আছো, এইটো আপোনালোকৰ ভাল লগা নাই। আমি কৰ্ম কৰি খাই আছো, কাকো মাৰা নাই, কাকো ডকাতি কৰা নাই, নিজৰ হাত ভৰি ভাল আছে, নিজে গাড়ী চলাইছো। ই-ৰিক্সা আমাক আজি যদি ই-ৰিক্সা আমাক ৰোডত চলিব নিদিয়ে তেতিয়া 15 বছৰৰ টেক্স কিয় কাটিছে? কৰবাই কাটিছে? এইটো বছৰে আমি ইঞ্চুৰেঞ্চ বনাব লাগে। এতিয়া আমি পুলিচ প্ৰশাসনক অনুৰোধ জনাইছো, আমাক কিবা এটা সুবিধা কৰি দিয়ক। ডিলাৰক কৈছো, কোম্পানীক কৈছো, আপোনালোক স্পীড চলোৱা সকলো চালক উপস্থিত হৈছোঁ, একেলগে সমবেত হৈছোঁ। আমি সমূহ দেশত দেখিছোঁ যে সকলো ৰাজ্যত, কিছুমান ৰাজ্যত জিলা ন্যায়াধীশসকলে নিজৰ ববীয়ানে বা চৰকাৰী পৰ্যায়ৰ পিনৰ পৰা পৰি ন্যায়াধীশসকলৰ দ্বাৰা
ৰাষ্ট্ৰীয় ঘাইপথত বা কোনোবা জেগাত আমাৰ গাড়ীবিলাক চলাচল বন্ধ কৰি দিছে, কিন্তু তাৰ বিকল্প হিচাপে আমাক কোনো হেৰি দিয়া নাই, সুবিধা কৰি দিয়া নাই। এই বিকল্প সুবিধাটো কৰি নিদিলে আমাৰ যিখিনি নিবনুৱা ল'ৰা, যিখিনি কষ্ট মষ্ট কৰি বাহিৰৰ বহিৰাজ্যত থাকি বা কিবা এটা কৰি এখন গাড়ী ক্ৰয় কৰি মানে কি যেনে তেনে গাড়ী এখন লৈ এই নিবনুৱা সমস্যাৰ পৰা মানে নিজকে চলিবৰ কাৰণে, ঘৰ চলাবৰ কাৰণে সকলোবিলাক দায়িত্ব মূৰ পাতি লৈ এখন ঘৰ চলাব পৰাকৈ যিখিনি উপাৰ্জন কৰি আছিলে সকলো উপাৰ্জন বন্ধ কৰি দিছে। গতিকে আমি যদি অসমত থাকি আমাৰ অসমখনতো কোনো জিলাত জিলা ন্যায়াধীশসকলে এটা ব্যৱস্থা লৈছে যে গাড়ী এই স্পীড টমটমেই হওক বা যিখিনি ইলেক্ট্ৰিক গাড়ী আছে সেইখিনিয়ে হেনো আমাৰ যান জঁটৰ সৃষ্টি কৰিছে। যান জঁটৰ যদি আমি সৃষ্টি কৰিছোঁ তেতিয়া মই তেখেতসকলক দৃষ্টিগোচৰ কৰাই দিওঁ। আজিকালি চব ল'ৰা ছোৱালীয়ে চাকৰি বাকৰি হৈছে, বাইক লৈছে, গাড়ী লৈছে। তেখেতসকলে ৰাস্তাত উঠি চলোৱাৰ ৰুলবিলাক তেখেতসকলেই অমান্য কৰে। আমাতকৈ VIP মানুহবিলাকে যিবিলাক ধৰণে গাড়ী ৰাখেহি আমাক দম দিয়ে। আমি আমাৰ যান জঁটৰ যিটো দেখিছে তেখেতসকলে যে যান জঁটৰ সৃষ্টি কৰিছে সেইটো উপলব্ধি কৰিছোঁ। তেখেতসকলে ভাল ৰুমত AC ৰুমত চাকৰি সোমাই মানে হেৰি কৰিছে, কিন্তু আমি যে ৰাজপথত ৰ'দে বৰষুণে থাকি ৰ'দে বৰষুণে ভাড়া মাৰি কাৰোবাৰ পৰা 10 টকাৰ লগত আমি কাৰোবাৰ তৰ্কাতৰ্কি কৰিবলগীয়া হৈছে। সেই 10 টকাটো পালে আমি ঘৰ চলে। তেনেকুৱা অৱস্থাত তেখেতসকলে আমাৰ গাড়ীখিনিক দৃষ্টিগোচৰ হৈছে যে আমি যান জঁটৰ সৃষ্টি কৰিছোঁ। যদিহে আমি যান জঁটৰ সৃষ্টি কৰিছোঁ তেখেতসকলে এবাৰ বাহিৰত চাওক ঘূৰি মেলি। তেখেতসকলে বাইক লৈ যেনেকৈ বাইক মাজত ভৰাই দিয়েগৈ, গাড়ীৰ মাজত গাড়ী এখন VIP গাড়ী এখন গৈ পেলাই লাইনত দৌৰে একদম গৈ পেলাই মাজত সোমোৱাই দিয়েগৈ। তাৰ কাৰণে সেইখিনিৰ কাৰণে আমাক দেখিছেগৈ, কিন্তু তেখেতসকলক দেখা নাই। তেখেতসকলক কিছু ব্যক্তিয়ে মন্তব্য দিছে, নিউজ চেনেলবিলাকত দেখিছোঁ কিছু ব্যক্তিয়ে দিছে যে আমিবিলাকে হেনো গাড়ী চলাব নাজানো। হয়, কিছু সংখ্যক আমাৰো মাজত আছে, আমিও ভুল কৰিছোঁ। আমাৰো লাইচেঞ্চ নোহোৱাকৈও আছে বা লাইচেঞ্চ থাকিলেও আমি ৰুলৰ মতে গ'লেও আমাকহে দেখিছে। ৰুলবিলাক আমিয়ে সকলোৱে ভুল কৰিছে, কিন্তু আমাকে অকল দৃষ্টিগোচৰ দি আমাৰ গাড়ীবিলাক যে বন্ধ কৰিছে, আমাৰ যে প্ৰত্যেকজন ল'ৰা ঘৰ চলোৱাত অসুবিধা আছে, প্ৰত্যেকৰ পেটৰ লাট মাৰিছে, সেই বস্তুটো কি কাৰণে কৰিছে? আমাৰ দাবী এটাই কি আমাক দৃষ্টিগোচৰ দিলেই নহ'ব, সকলোকে দৃষ্টিগোচৰ দিয়ক, সজাগতা আনক, পৰিবহণ চলোৱাত সজাগতা আনক, পৰিবহণ বিভাগে সজাগতা সভা সৃষ্টি কৰি যিখিনি ৰুল আছে সেইখিনি জনাওক, আৰু যিখিনি এতিয়া আমাক বন্ধ কৰি পেলাই আমাৰ নিউজ ডেস্ক ৰিপৰ্ট, লখিমপুৰ লাইভ। লখিমপুৰৰ KB ৰোডত অৱস্থিত সফটেক সলিউশন হৈছে এখন বিশ্বাসযোগ্য কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰ, য'ত বিভিন্ন ধৰণৰ আধুনিক কোৰ্চ উপলব্ধ আছে। ইয়াত টেলি, ADCA, DCA, GST, AI, ভিডিঅ' এডিটিং, প্ৰেক্টিচনাৰ কোৰ্চ আৰু এডভান্স কম্পিউটাৰ ছায়েন্স আদি পাঠ্যক্ৰমৰ সুব্যৱস্থা আছে। ইয়াত অভিজ্ঞ শিক্ষকৰ দ্বাৰা শিক্ষাৰ্থীসকলক শিক্ষা প্ৰদান কৰা হয়। টেলি, GST আৰু প্ৰেক্টিচনাৰ জব এচিউৰেঞ্চ দিয়াৰ লগতে পাঠ্যক্ৰম সম্পূৰ্ণ হোৱাৰ পিছত প্ৰেক্টিকেল ট্ৰেইনিং দিয়া হয়। কণ্ট্ৰেক্টৰ্ছৰ বাবে ডিজিটেল ছিগনেচাৰ বনোৱা হয়। ইয়াৰ লগতে ক্লাছ 9 আৰু 10ৰ এডভান্স কম্পিউটাৰ ছায়েন্সৰ টিউচন লোৱা হয়। অধিক তথ্যৰ বাবে যোগাযোগৰ নম্বৰ 7002703324 আৰু 985418995